হাতীপোতা পাৰ্টনৰ আজকেৰ আলী ঘৰত এখন বিৰাট জুই জ্বলি উঠে ইয়াতে যে তেওঁ হাজিৰা কৰি খোৱা এজন দুখীয়া ঘৰৰ মানুহ। তেওঁ বহুতো ক্ষয়ক্ষতি হৈছে, ঘৰৰ পইচা পুৰিছে 60,000 টকা মান, আৰু চালি দালি ধান চব পুৰি একদম শেষ হৈ গৈছে। সেয়ে আমাৰ এটাই অনুৰোধ যে আজকেৰ আলী তেওঁ দুখীয়া ঘৰৰ মানুহ, যাতে আমাৰ প্ৰশাসন বিভাগে যাতে তেওঁৰ অলপ কিছু হলে সুবিধা কৰি দিয়ে, আৰু চৰকাৰৰ ফালৰ পৰা তেওঁক যাতে কিছু সুবিধা কৰি দিয়ে। এই 12টা বজাত আৰু আমি 12টা বজাৰ পিছত শুনিলো, তেতিয়া আমি গাঁৱৰ সকলোৱে আহি তেওঁৰ ঘৰত চাওঁ দেখি জুই জ্বলি আছে। তেতিয়া আমি সকলোৱে মিলি জুলি জুইখন নুমালো, কিন্তু নুমোৱাৰ পিছতো বহুতো ক্ষতিগ্ৰস্ত হৈ গ'ল। একদম পুৰি চাৰখাৰ হৈ গ'ল, আৰু এই পিছত অলপ অলপ পুৰিছে, আৰু নথিপত্ৰ সম্পূৰ্ণ একদম পুৰি চাৰখাৰ হৈ গৈছে। হাতীপোতা পাৰ্টনৰ আজকেৰ আলী ঘৰত এখন বিৰাট জুই জ্বলি উঠে ইয়াতে যে তেওঁ হাজিৰা কৰি খোৱা এজন দুখীয়া ঘৰৰ মানুহ। তেওঁ বহুতো ক্ষয়ক্ষতি হৈছে, ঘৰৰ পইচা পুৰিছে 60,000 টকা মান, আৰু চালি দালি ধান চব পুৰি একদম শেষ হৈ গৈছে। সেয়ে আমাৰ এটাই অনুৰোধ যে আজকেৰ আলী তেওঁ দুখীয়া ঘৰৰ মানুহ, যাতে আমাৰ প্ৰশাসন বিভাগে যাতে তেওঁৰ অলপ কিছু হলে সুবিধা কৰি দিয়ে, আৰু চৰকাৰৰ ফালৰ পৰা তেওঁক যাতে কিছু সুবিধা কৰি দিয়ে। এই 12টা বজাত আৰু আমি 12টা বজাৰ পিছত শুনিলো, তেতিয়া আমি গাঁৱৰ সকলোৱে আহি তেওঁৰ ঘৰত চাওঁ দেখি জুই জ্বলি আছে। তেতিয়া আমি সকলোৱে মিলি জুলি জুইখন নুমালো, কিন্তু নুমোৱাৰ পিছতো বহুতো ক্ষতিগ্ৰস্ত হৈ গ'ল। একদম পুৰি চাৰখাৰ হৈ গ'ল, আৰু এই পিছত অলপ অলপ পুৰিছে, আৰু নথিপত্ৰ সম্পূৰ্ণ একদম পুৰি চাৰখাৰ হৈ গৈছে। হাতীপোতা পাৰ্টনৰ আজকেৰ আলী ঘৰত এখন বিৰাট জুই জ্বলি উঠে ইয়াতে যে তেওঁ হাজিৰা কৰি খোৱা এজন দুখীয়া ঘৰৰ মানুহ। তেওঁ বহুতো ক্ষয়ক্ষতি হৈছে, ঘৰৰ পইচা পুৰিছে 60,000 টকা মান, আৰু চালি দালি ধান চব পুৰি একদম শেষ হৈ গৈছে। সেয়ে আমাৰ এটাই অনুৰোধ যে আজকেৰ আলী তেওঁ দুখীয়া ঘৰৰ মানুহ, যাতে আমাৰ প্ৰশাসন বিভাগে যাতে তেওঁৰ অলপ কিছু হলে সুবিধা কৰি দিয়ে, আৰু চৰকাৰৰ ফালৰ পৰা তেওঁক যাতে কিছু সুবিধা কৰি দিয়ে। এই 12টা বজাত আৰু আমি 12টা বজাৰ পিছত শুনিলো, তেতিয়া আমি গাঁৱৰ সকলোৱে আহি তেওঁৰ ঘৰত চাওঁ দেখি জুই জ্বলি আছে। তেতিয়া আমি সকলোৱে মিলি জুলি জুইখন নুমালো, কিন্তু নুমোৱাৰ পিছতো বহুতো ক্ষতিগ্ৰস্ত হৈ গ'ল। একদম পুৰি চাৰখাৰ হৈ গ'ল, আৰু এই পিছত অলপ অলপ পুৰিছে, আৰু নথিপত্ৰ সম্পূৰ্ণ একদম পুৰি চাৰখাৰ হৈ গৈছে।